হয়, আজি মিচিং জনগোষ্ঠীৰ কাৰণে ঐতিহাসিক দিন। আজি শ্বহীদ দিৱস। আজিৰ দিনটোতে অৰ্থাৎ 1995 চনৰ 21 এপ্ৰিল তাৰিখে মিচিং জনগোষ্ঠীৰ এক সৰ্বাংগীন উন্নয়নৰ কাৰণে মিচিং স্বায়ত্তশাসিত পৰিষদৰ যি দাবী, সেই দাবী অবিৰতভাৱে আন্দোলন চলাই আহিছিলে। কিন্তু এই সময়তে অৰ্থাৎ আজিৰ দিনটোতে এতিয়াৰ কংগ্ৰেছ চৰকাৰখনে হিতেশ শইকীয়াৰ নেতৃত্বত মিচিংসকলক এটা বোবা মিচিং স্বায়ত্তশাসিত পৰিষদ প্ৰদানৰ কাৰণে বিলমুখত মিচিং বাণী নিৰ্মাণ উদ্যোগত এটা অধিৱেশন পাতি ঘোষণা কৰিব বিচাৰিছিল আৰু তাক তীব্ৰ বিৰোধিতা কৰি গণতান্ত্ৰিকভাৱে মিচিং জনগোষ্ঠীসকলে আন্দোলন কৰিছিল। বিশেষকৈ EMP, KMK, TMMK নেতৃত্বত এই আন্দোলন প্ৰতিবাদৰ জৰিয়তে চৰকাৰক আমি জনাইছিলোঁ যে এনেধৰণৰ বোবা মিচিং স্বায়ত্তশাসিত পৰিষদৰ যি প্ৰদান কৰিবৰ কাৰণে আপোনালোকে আগবাঢ়িছে, তাক নকৰিবৰ কাৰণে আমি বাৰম্বাৰ আহ্বান জনাইছিলোঁ। তৎসত্ত্বেও তেওঁলোকে চৰকাৰে নামানাৰ কাৰণে আজিৰ দিনটোত প্ৰতিবাদ কৰিছিল গণতান্ত্ৰিকভাৱে। আৰু এই প্ৰতিবাদ কৰাৰ এই মুহূৰ্ততে বিলমুখত নৰেশ বগা, অঞ্জনা পেগুক সেই দিনটোতে তেওঁলোকে গুলীয়াই হত্যা কৰিছিল। গতিকে আজিৰ এই দিনটো EMP, KMK, TMMK মিচিং জনগোষ্ঠীটোৱে শ্বহীদ দিৱস হিচাপে আজি পালন কৰি আহিছে। মিচিং জাতীয় শ্বহীদ দিৱস। আজি এই শ্বহীদ দিৱসত আমি জাতিটোৰ কাৰণে প্ৰাণ আহুতি দিয়া, জাতিটোৰ কাৰণে তেজ দিয়া, জাতিটোৰ কাৰণে প্ৰাণ দিয়া আমাৰ বীৰ শ্বহীদ নৰেশ নাইক, শ্বহীদ অঞ্জনা পেগু, তেওঁলোকলৈ আমি প্ৰণিপাত জনাইছোঁ, শ্ৰদ্ধা আমি নিবেদন কৰিছোঁ। আৰু এই শ্বহীদ দিৱসত আমি সংকল্পবদ্ধ হৈছোঁ যে মিচিং জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সমস্যা এতিয়াও চৰকাৰে সমাধান কৰিবলৈ বহু বাকী আছে। আৰু এই ঐতিহাসিক শ্বহীদ দিৱসত আমি সংকল্পবদ্ধ হৈছোঁ, চৰকাৰক আমি আহ্বান জনাব বিচাৰিছোঁ। আজি যাৰ কাৰণে আজি শ্বহীদ দিৱস আমি পালন কৰিবলগীয়া হৈছে, জাতিটোৰ দীৰ্ঘদিনীয়া সমস্যা মিচিং অট'নমাছ কাউন্সিলক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত কৰিবৰ কাৰণে দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছে। নৈপৰীয়া মিচিং জনগোষ্ঠীক এই বান সমস্যাৰ পৰা স্থায়ী সমাধানৰ কাৰণে দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছে। মিচিং মাতৃভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰিবলৈ চৰকাৰক দাবী জনাই আহিছে, যাৰ কাৰণে আজি শ্বহীদ দিৱস আমি পালন কৰিবলগীয়া হৈছে। এই শ্বহীদ দিৱসৰ ঐতিহাসিক দিনত চৰকাৰক এটাই আহ্বান জনাইছোঁ যে আগৰ চৰকাৰে আমাক প্ৰবঞ্চনা কৰিলে, বিভিন্ন চৰকাৰে আমাক প্ৰবঞ্চনা আৰু প্ৰতাৰণা কৰিলে, কিন্তু বৰ্তমানৰ চৰকাৰখনে যাতে আমাক প্ৰতাৰণা আৰু প্ৰবঞ্চনা নকৰে তাৰ প্ৰতি চৰকাৰক আমি আহ্বান জনাইছোঁ যে মিচিং জনগোষ্ঠীৰ আমাৰ দীৰ্ঘদিনীয়া সমস্যাবোৰ যাতেই ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখন 2029 চনলৈকে আছে। তেখেতৰ কাৰ্যকালৰ ভিতৰতে মিচিং জনগোষ্ঠীৰ প্ৰতিটো সমস্যা সমাধান কৰিব লাগে। তেখেতৰ কাৰ্যকালৰ দিনতে মিচিং অট'নমাছ কাউন্সিলক ষষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত কৰিব লাগে। তেখেতৰ কাৰ্যকালৰ দিনতেই মিচিং মাতৃভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰিছে। তাৰ কাৰণে আমি ভাল পাইছোঁ, চৰকাৰক আমি ধন্যবাদ জনাইছোঁ। কিন্তু মিচিং মাতৃভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰিছে যদিও মিচিং ভাষা শিক্ষক এতিয়ালৈকে নিযুক্তি প্ৰদান কৰা নাই। তাৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰৰ কাৰ্যকালৰ দিনতেই মিচিং মাতৃভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰিব লাগে। আৰু মিচিং জনগোষ্ঠীৰ বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আহিছে। নৈপৰীয়া অঞ্চলত বসবাস কৰা মিচিং জনগোষ্ঠীয়ে বানৰ কবলত ককবকাই থকা আমি দেখি আহিছোঁ। এই বান সমস্যা স্থায়ী সমাধানৰ কাৰণে দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছে। এতিয়া বান সমস্যা সমাধানৰ কাৰণে যথোপযুক্ত পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিছে যদিও 100% এতিয়াও কমপ্লিটলি আমি সমাধান হোৱা নাই। গতিকে এই চৰকাৰৰ দিনতেই, তেখেতৰ কাৰ্যকালৰ দিনতেই যে বান সমস্যা স্থায়ী সমাধান কৰিবৰ কাৰণে চৰকাৰক আমি আহ্বান জনাইছোঁ। গতিকে প্ৰতিটো সমস্যাকে সমাধান কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। আলি আই লৃগাঙৰ দিনটো ৰাজ্যিক বন্ধ হিচাপে স্বীকৃতি পাবৰ কাৰণে দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছে। এইবাৰ চৰকাৰে আমাক আলি আই লৃগাঙৰ দিনটো ৰাজ্যিক বন্ধ হিচাপে চৰকাৰে স্বীকৃতি প্ৰদান কৰিছে, তাৰ কাৰণে চৰকাৰক আমি ধন্যবাদ জনাইছোঁ। কিন্তু আন সমস্যা যি এতিয়াও সমাধান হোৱা নাই, এই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে চৰকাৰক এই ঐতিহাসিক শ্বহীদ দিৱসৰ কিৰণত আমি আহ্বান জনাইছোঁ।